মাধ্যমিক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তো গাইজ এই প্ৰগ্ৰেম চলি আছে দ্বিতীয় দিনা মানে গাইজ দ্বিতীয় দিনা বেছি সময় পোৱা নাই ভিডিঅ' বনাবলৈ কাৰণ বহুতখিনি দায়িত্ব আছে আমাৰ মাজত তই চাওক দ্বিতীয় নিশাৰ প্ৰগ্ৰেম চলি আছে তো প্ৰথম নিশাত তেনেকৈ গ'ল দ্বিতীয় নিশাৰ দিনৰ কাৰ্যসূচীও আমি দেখাব নোৱাৰিলোঁ তো সেইটোৱে আৰু এয়া চাই লওক ইয়াৰ পিছত যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম যিখিনি টাইমত সময় পাওঁ সেইখিনি টাইমত গোটেইখিনি দেখুৱাম মানে কথাটো এনেকুৱা ধৰণৰ হ'ল যিহেতু প্ৰগ্ৰেমটো আমাৰ ঘৰৰ ওচৰতে তাৰ কাৰণে মানুহো বহুতখিনি আহি আছে চোতালখন ভৰ্তি হৈ আছে তো এনেকৈ এটাৰ পিছত এটা মানুহ আহি আছে আৰু লগতে গায়ককো আমাৰ ঘৰতে বহুৱালে চৰ্দাৰ পুলক বেনাৰ্জী কমলিকা কাশ্যপ বা লগতে কুমাৰ ধীৰাজ দা গোটেইকেইটাক আমাৰ ঘৰতে বহালে তো তেনেকৈ চাহ এটা খোৱালোঁ তাৰ কাৰণে মানে কি আপোনালোক ডিটেইলছত গোটেইখিনি ভিডিঅ' দেখুৱাব পৰা নাই যিখিনি পাৰোঁ সেইখিনি আপোনালোক দেখাই আছোঁ আমাৰ ঘৰত আহিছিল চৰ্দাৰ পুলক বেনাৰ্জী দাদা তো তেওঁ এতিয়া গান গাব তো আমি অনুষ্ঠান চাবলৈ গৈ আছোঁ আপোনালোক তেওঁৰ অনুষ্ঠান দেখাই আছোঁ আপোনালোকক চৰ্দাৰ পুলক বেনাৰ্জী দাদা আহি পাইছে তো মঞ্চত উঠিব এতিয়া আৰু তেওঁ গীত পৰিৱেশন কৰিব তই কবি নেকি ফাইনেলি তেওঁ মঞ্চত আগবাঢ়ি গ'ল এতিয়া তেওঁ সংগীতানুষ্ঠান আৰম্ভ কৰিব এইফালে চৰ্দাৰ পুলক বেনাৰ্জী ডাঙৰীয়াৰ গীত আৰম্ভ কৰি দিলে এতিয়া চাওক যিহেতু তেওঁ বহুত পুৰণি গায়ক তো পুৰণি গীত এটাৰে আৰম্ভণি কৰিলে চাওক মানুহ A few moments later. তো গাইজ বহুত অপেক্ষাৰ মূৰত এতিয়া কমলিকা কাশ্যপে গীতৰ শৰাই আগবঢ়াব চাওক ৰেডি পুৰা হেণ্ড চেঞ্চ ৰেডি হৈছে টেনশ্যন নাই এতিয়া আমাৰ বহুত অপেক্ষাৰ মূৰত আহি গৈছে কমলিকা কাশ্যপ বা মানে আপোনালোকে বিশ্বাস কৰক কমলিকা কাশ্যপ বাৰ ফাৰ্ষ্ট টাইম মই ষ্টেজ প্ৰগ্ৰেম চাইছোঁ আৰু লগতে তেওঁৰ যিটো এটা শুৱলা কণ্ঠ না গাইজ ফিদা হৈ গৈছোঁ বুলি কৈছোঁ না আপোনালোকে প্ৰগ্ৰেম চাওক
কলিকা কাশ্যপ বা গান গাই আছে আমাৰ ধীৰাজ দা মানে কলেজ কুমাৰ ধীৰাজ দা বুলিয়ে জানে তো তেওঁ এতিয়া গাব তো তেওঁ এতিয়া লৈ যাম মঞ্চৰ কাষলৈ ইয়াত চাওক বহুতখিনি মানুহ আছে তো এওঁলোকৰ কাৰণে ৰৈ আছিল তো এতিয়া টাইমো আৰু এটামান হৈ গ'ল তো গাইছ আমাৰ ইয়াৰে দাদা এজনৰ ধুনীয়া এটা গীত ৰিলিজ হৈছে নাচি গাই বুলি আপোনালোকে ইউটিউবত যাই কিনে চাব তো ধুনীয়া এটা গীত বনাইছে তেওঁ আপোনালোকে একবাৰ শুনিব গানটো আৰু ৰিল বনাব তো গাইছ আমাৰ গাঁৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী এনেকৈ শেষ হৈ গ'ল মানে গাইছ মই বহুতখিনি ব্যস্ত হৈ গৈছিলোঁ সেই দুদিন কাৰণ বহুতখিনি কাম থাকে ন সোণালী জয়ন্তী বুলিলে অকল প্ৰগ্ৰেমখনে নহয় তাৰ বাহিৰে বহুতখিনি কাম থাকে তো সেইবিলাক কাম কৰিলোঁ তো তেনেকৈ মানে বহুতখিনি ব্যস্ত হৈ গ'লোঁ তাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তো যিখিনি পাৰিলোঁ সেইখিনি দেখালোঁ আপোনালোকক ভিডিঅ' চাই কেনেকুৱা পালে ক'বলৈ তো গাইছ আৰু চাওক এয়া চাওক নাটকৰ পুৰা ফুল ভিডিঅ' আহি গৈছে আপোনালোকক মই ফুল ভিডিঅ' দেখুৱাম ইউটিউবত তো পাৰ্টকৈ ইয়াৰো ভিডিঅ' আহিব আপোনালোকে চাব তো নাটকখন সম্পূৰ্ণ আমি যিখন গাঁৱলীয়া নাট কৰিলোঁ সেই নাটকখন সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম মই দ্বিতীয় পত্নীৰ সন্তান হ'লে ই জানো মোৰ সন্তান নহয় পঢ়াত মনোযোগ নাই বাবে তাক মই শাস্তি দিছোঁ তাৰ বাবে তুমি মোক তিৰস্কাৰ কৰিব লগা কি আছে